নুমলীগড়ৰ তেল ডিপো চলিব এনআৰএল চলিব এনআৰএলৰ কাম কৰিবৰ বাবে খিলঞ্জিয়া আছে আৰু খিলঞ্জিয়া থাকিব বহিৰাগতৰ প্ৰয়োজন নাই বা মিয়া শ্ৰমিক নহলেও অসমীয়াই কষ্ট কৰিব পাৰে অসমীয়াইও বোকা পানী গছকি কাম কৰিব পাৰে এবাৰ গৰজি উঠিছে আছো এনআৰএলৰ পৰা মিয়া শ্ৰমিক আঁতৰি যোৱাৰ পাছত এনআৰএল বন্ধ হ'ব বা এনআৰএল স্থবিৰ হৈ পৰিব বুলি যি অভিযোগ উত্থাপন হৈছিল তাৰ বিৰোধিতা কৰিলে এতিয়া আছো গৰজি উঠিছে দৃশ্যলৈ আনিছো আমি এই মুহূৰ্তত আৰু মিয়া শ্ৰমিক নহলেও এনআৰএল কিন্তু স্থবিৰ নহয় এনআৰএল চলিয়ে থাকিব আৰু এনআৰএলক খিলঞ্জিয়াই কাম কৰিব কিয়নো খিলঞ্জিয়াইও বোকা মাটি গছকি কাম কৰিব পাৰে পুনৰবাৰ জনাইছো এবাৰ আছো গৰজি উঠা দেখিবলৈ পোৱা গৈছে মিয়াৰ দৰে অসমীয়াৰ গাটো সাহস আছে অসমীয়াৰ তেজত শক্তি আছে আৰু মিয়া শ্ৰমিক নহলেও এনআৰএলৰ কাম চলিব খিলঞ্জিয়াইও পাৰে বোকা পানী গছকিব আৰু অসমীয়া শ্ৰমিকে কৰিব উজনি অসমৰ আন্তঃগাঁথনি উন্নয়নৰ কাম নিৰ্মাণ কাৰ্যত জড়িত হ'ব খিলঞ্জিয়া শ্ৰমিক এনেধৰণে গৰজি উঠিছে আছো লগতে একাংশ সংবাদ মাধ্যমত বাতৰি প্ৰকাশ হৈছিল যে অসমীয়া অৰ্থাৎ খিলঞ্জিয়াই বোকা পানী গছকি কাম কৰিব নোৱাৰে খিলঞ্জিয়াসকল হৈছে ধুদ খিলঞ্জিয়াসকলে বোকা পানী গছকি কাম কৰিব নোৱাৰে আৰু এই সকলোবিলাক অভিযোগ মিছা বুলি কৈছে একাংশ বাতৰি কাকতত প্ৰকাশিত বাতৰিয়ে অসমৰ ৰাজ্যক অপমান কৰাৰ অভিযোগ উত্থাপন কৰিছে সদৌ অসম ছাত্ৰ সন্থাই নুমলীগড় শোধনাগাৰৰ পৰা মিয়া আৰু বহিৰাগত শ্ৰমিক পলায়ন সন্দৰ্ভত আছুৱে সংবাদ মেল পাতি এনেধৰণে মন্তব্য কৰা পৰিলক্ষিত হৈছে আছু এতিয়া গৰজি উঠিছে তেওঁলোকে কৈছে যে মিয়া নহলেও চলিব এনআৰএলৰ কাম এবাৰ খিলঞ্জিয়াই কৰিব কাম খিলঞ্জিয়াৰ গাটো সাহস আছে অদম্য সাহস আছে খিলঞ্জিয়াৰ তেজতো শক্তি আছে খিলঞ্জিয়াইও বোকা পানী গছকি কাম কৰিব পাৰে 6 বছৰীয়া বিদেশী বিতৰণ আন্দোলন আৰু অসম চুক্তিৰ আধাৰত প্ৰতিষ্ঠিত নুমলীগড় শোধনাগাৰত খিলঞ্জিয়াৰ প্ৰভুত্ব অনাদি অনন্তকাললৈ সুৰক্ষিত হ'ব লাগিব এনেদৰে দাবী উত্থাপন কৰিছে এতিয়া সদৌ অসম ছাত্ৰ সন্থাই নুমলীগড় শোধনাগাৰক তীব্ৰ সমালোচনা কৰি খিলঞ্জিয়া অসমীয়াক নিয়োগৰ ব্যৱস্থা কৰিবৰ বাবে দাবী উত্থাপন কৰিছে আৰু অসমীয়া শ্ৰমিকে গভীৰ বোকা পানী কাম কৰি আহিছে বোকা পানীত কাম কৰিব পাৰে অসমীয়া শ্ৰমিকেও অসমীয়া শ্ৰমিকৰ গাটো শক্তি আছে অসমীয়া বোকা পানীত কাম নকৰে বুলি যি ভুল ধাৰণা বাতৰি একাংশ বা সংবাদ মাধ্যমত আচলতে প্ৰকাশ পাইছিল সেই সকলোবিলাক মিছা বুলি অভিযোগ উত্থাপন কৰিছে আৰু সেই সমূহ বাতৰিয়ে অসমত থাকি অসমৰ সংবাদ মাধ্যমে অসমীয়া খিলঞ্জিয়াৰ বিৰুদ্ধে যদি বাতৰি কৰিছে তেন্তে সেয়া অপমানসূচক বুলিও মন্তব্য কৰিছে সদৌ অসম ছাত্ৰ সন্থাই নুমলীগড় শোধনাগাৰৰ পৰা মিয়া আৰু বহিৰাগত শ্ৰমিক পলায়ন সন্দৰ্ভত আছুৱে সংবাদ মেল পাতিছে যিহেতু মিয়াক লৈ এতিয়া চৰ্চা চলি আছে মিয়াক লৈ এতিয়া অসম তুলপাৰ লাগিছে মিয়া আৰু খিলঞ্জিয়াৰ মাজত যি সংঘাতৰ সৃষ্টি হৈছে সকলোবিলাকে আচলতে সদনো উত্তাল কৰিছিল আৰু অসমতো তুলপাৰ লগাইছে তাৰ মাজতে এতিয়া আছু গৰজি উঠিছে কিয়নো মিয়া শ্ৰমিক নহলেও এনআৰএলৰ কাম মিয়া শ্ৰমিক নহলে নচলে বুলি কথা ওলাইছিল বা অসমীয়াই বা খিলঞ্জিয়াই বোকামাটি গছকি কাম কৰিব নোৱাৰে বুলি কৈছিল অসমীয়াক ধুত বুলি কৈছিল আৰু অসমৰে একাংশ সংবাদ মাধ্যমে এনেধৰণে প্ৰকাশ কৰিছিল বুলি তেওঁলোকে অভিযোগ উত্থাপন কৰিছে আৰু সদৌ অসম ছাত্ৰ সন্থাই এতিয়া দাবী উত্থাপন কৰিছে যে নুমলীগড় তেল শোধনাগাৰত কিন্তু খিলঞ্জিয়াকে নিয়োগ কৰিব লাগে খিলঞ্জিয়াক নিয়োগ কৰাৰ ব্যৱস্থা কৰিব লাগে কোনো বহিৰাগতক আশ্ৰয় দিব নালাগে বুলি গৰজি উঠিছে এবাৰ আছু কি ক'লে আমি এই মুহূৰ্তত সেই সংবাদ মেলৰ সেই ভাষ্যসমূহ আমি আগবঢ়াইছো শহীদৰ কেঁচা তেজৰ বিনিময়ত স্থাপন হৈছিল এই নুমলীগড় তেল শোধনাগাৰ এই নুমলীগড় তেল শোধনাগাৰ আচলতে আমাৰ বাবে এক জাতীয় আৱেগ ইয়াত শ্বহীদৰ ত্যাগ আছে মৰঙী অঞ্চলৰ গোলাঘাট জিলাৰ মৰঙী মৌজাৰ পংকা গাঁৱৰ এনআৰএলৰ নিচেই কাষতে সমীপৱৰ্তী পংকা গাঁৱৰ 7জনকৈ আচলতে সফল ডেকাই তেজ দিছিলে তাৰ ফলত নুমলীগড় তেল শোধনাগাৰ স্থাপন হৈছিলে কিন্তু বৰ্তমান সময়ত নুমলীগড় তেল শোধনাগাৰত আচলতে বহিৰাগতৰ দপদপনি যিটো সেইটো দেখা গৈছে বৰ্তমান উজনি অসমত যিটো আচলতে পৰিস্থিতিৰ সৃষ্টি হৈছিলে তাৰ ইয়াত প্ৰভাৱ হিচাপে আমাৰ যিসমূহ ইয়াত মিয়া মানুহে ইয়াত কাম কৰি আছিলে মিয়া মানুহে যিখিনি কাম কৰি আছে সেইখিনি মানে কিছু সংখ্যক ঘৰলৈ যোৱাৰ বাবে ইয়াত কামত স্থবিৰতা আহি পৰিছে বুলি কৈছে এইটো আচলতে অৰ্থাৎ মানে কি ইয়াত আমি বাৰম্বাৰ নুমলীগড় তেল শোধনাগাৰ কৰ্তৃপক্ষক জনাই আহিছিলোঁ যে ইয়াত আমাৰ অসমীয়া মানুহে ইয়াত খিলঞ্জিয়া মানুহে কাম পাব লাগিব অসমীয়া মানুহৰ ইয়াত আচলতে ত্যাগ আছে গতিকে বাৰম্বাৰ আমি দাবী জনাই অহাৰ পিছতো ইয়াত কিন্তু নুমলীগড় তেল শোধনাগাৰত অসংখ্য মিয়া আৰু বহিৰাগতৰে আচলতে ভৰপূৰ হৈ আছে আৰু মিয়া আচলতে ইয়াত যিমানখিনিয়ে কাম কৰি আছিলে সকলো আনস্কিল লেবাৰ 90% আনস্কিল লেবাৰ হেল্পাৰ
যিখিনি কাম আমাৰ অসমৰ মানুহে কৰিব পাৰে আমি বাৰম্বাৰ শোধনাগাৰ কৰ্তৃপক্ষক দাবী জনাই আহিছো যে আমাৰ খিলঞ্জীয়া আচলতে ইয়াত মানে সংস্থাপন দিব লাগে যে বহিৰাগত বৰ পীড়া পাৰি দিয়াৰ যিটো আচলতে তেখেতসকলে প্ৰথা চলাইছে এইটো আমি তেখেতসকলক অনতিপলমে আমি বন্ধ কৰিবৰ বাবে আমি দাবী জনাইছো অসমীয়া মানুহে কাম নকৰে বুলি সেই কথাটোত আমি অসমীয়া মানুহখিনি বহুত লজ্জিত অনুভৱ কৰিছোঁ অসমীয়া মানুহবিলাক ধোদ মানে আচলতে ধোদেই বুজাবলৈ গৈছে তেওঁলোকে কাম নকৰে তেওঁলোকে মানে বহি শুই থাকিব বিচাৰে সেই কথাটো লেখাত মানে আমি অতি ক্ষুণ্ণ হৈ পৰিছোঁ অসমীয়া মানুহে কাম নকৰে বুলি যিখিনি কৈছে মই আগতে কৈ গ'লোঁ যে মই এজন নুমলীগড় ৰিফাইনেৰীৰ ঠিকাদাৰো হয় এতিয়ালৈকে মই যিমানখিনি কামত লেবাৰ মানে যিখিনি ৱৰ্কাৰ নিয়োজিত কৰিছোঁ সকলোবিলাক ইয়াৰ থলুৱা 100% থলুৱা লেবাৰ দিয়ে মই ইয়াত কাম কৰিছোঁ বৰ্তমানো মোৰ ইয়াত কাম চলি আছে যিবিলাক কাম নেকি অতি লেতেৰা বোকা পানীত লাগি নামি কাম কৰিব লগা হয় তাতো এতিয়া মোৰ অলৰেডি 50টা মানুহে কাম কৰি গৈছে কিন্তু সেই লেবাৰবিলাক বহুত কষ্ট কৰি কাম কৰা ল'ৰা থলুৱা ল'ৰাক সিহঁতি বোকাত পানী নামি কাম কৰিব পৰা তেওঁলোকে মিয়াৰ ফৰে আহি পেলাই এটা এনেকুৱা বাতৰি পৰিৱেশন কৰাত এইটো বৰ দুখজনক কথা এটা লোকেল মানুহ যিখিনি আছিলে অসমৰ যিখিনি মানুহ সেইখিনিয়ে সংস্থাপন পাবৰ কাৰণে ইয়াত ৰিফাইনেৰীটো হৈছিলে সেই সময়ত ইয়াত আনি পেলাই মিয়াখিনিক অগ্ৰাধিকাৰ দিবলৈ লৈছে যিখিনি বিদেশীক খেদিবৰ কাৰণে ছত্ৰসন্থাই অতদিন আন্দোলন কৰি আছিলে সেই মানুহখিনিক আনি ইয়াত বৰপীৰা বাঢ়ি কাম কৰাবলৈ লৈছে তাৰ কাৰণে আমাৰ লোকেল মানুহখিনিৰ লোকচান হয় আৰু তাত এনআৰএল কৰ্তৃপক্ষই ধুনীয়াকৈ সহযোগ মানে আগবঢ়াইছে নুমলীগড় ৰিফাইনেৰীকৈ দাবী জনাইছোঁ যে ইয়াৰ লোকেল যিখিনি মানুহ আছে কাম কৰিব পৰা তেওঁলোকক কামত ৰাখক 800 যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017390 নম্বৰত যিকোনো খবৰৰ বাবে যোগাযোগ